পুৰুষসকল আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ কিবা সমস্যা আছে নেকি মানে পুৰুষসকল আপোনালোকৰ প্ৰাইভেট পাৰ্টৰ কিবা সমস্যাত ভুগি আছে নেকি বহুতো পুৰুষ আছে যৌন সংগম কৰিব একদম মন নকৰে মানে শাৰীৰিক সম্পৰ্কৰ প্ৰতি আগ্ৰহ নহয় তাৰ ফলত বিবাহিত জীৱনত বহুতো সমস্যা হৈ যায় হয়নে পুৰুষসকল আপোনালোকৰ লিংগৰ কিবা সমস্যা আছে নেকি লিংগ হওক যৌন সংগম হওক শাৰীৰিক সম্পৰ্ক হওক কিবা সমস্যাত ভুগি আছে নেকি যদি কিবা সমস্যাত ভুগি আছে আপোনালোকে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিলে গম পাব আজি মৃদুস্মিতাই পুৰুষসকলৰ ব্যক্তিগত পাৰ্টৰ ওপৰত মানে প্ৰাইভেট পাৰ্টৰ সমস্যাৰ ওপৰত এটা খুব ধুনীয়া প্ৰডাক্ট লৈ আহিছো আজি মই আপোনালোকক এটা খুব ধুনীয়া প্ৰডাক্টৰ লগত চিনাকি কৰাই দিম এই প্ৰডাক্টটো আপোনালোকৰ ভাল হয় মানে ষ্ট্ৰেংথ ষ্টেমিনা পাব গতিকে কি প্ৰডাক্ট কি কথা সকলোবোৰ ভিডিওটোৰ মাজেৰে চাই থাকিলে গম পাব পুৰুষসকল আপোনালোকে যৌন সম্পৰ্ক কৰাৰ সময়ত কিবা অসুবিধা পাইছে নেকি পুৰুষসকল আপোনালোক যৌন সম্পৰ্কৰ প্ৰতি কিবা সমস্যাত ভুগি আছে নেকি বহুতো পুৰুষ আছে যৌন সংগম কৰিব একদম ইচ্ছা প্ৰকাশ নকৰে শাৰীৰিক সম্পৰ্কৰ প্ৰতি একদম আগ্ৰহ প্ৰকাশ নকৰে তাৰ ফলত বিবাহিত জীৱনত বহুতো সমস্যাই দেখা দিয়ে আজিৰ ভিডিওটো কেৱল পুৰুষসকলৰ ওপৰত লৈ আহিছো এই ভিডিওটো পুৰুষৰ যৌন সম্পৰ্কৰ ওপৰত লৈ আহিছো বহুতো পুৰুষ আছে এইখন পৃথিৱী অসম ভাৰতত 90% পুৰুষে এই সমস্যাটোত ভুগি আছে যৌন সংগম কৰিব একদম মন নকৰে হয়নে কিহৰ কাৰণে এই সমস্যাটো হৈ আছে তাৰ ওপৰত মৃদুস্মিতা দত্তই কথা পাতি হেল্ল' এভৰিৱান আই এম মৃদুস্মিতা আজিৰ ভিডিওটো কেৱল পুৰুষসকলৰ ওপৰত লৈ আহিছো মই আগতেও পুৰুষসকলৰ ওপৰত ভালেকেইটা প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিছিলো যৌন সম্পৰ্ক যৌন শক্তিৰ ওপৰত মানে পুৰুষসকলৰ ওপৰত কথা পাতিছিলো আজিৰ ভিডিওটো ব্যতিক্ৰম নহয় মই আপোনালোকক কৈ আছো আজিৰ ভিডিওটো পুৰুষসকলৰ ওপৰত লৈ আহিছো মানে শাৰীৰিক সম্পৰ্কৰ ওপৰত কথা পাতিম বৰ্তমান সময়ত 90% পুৰুষে এটা সমস্যাত ভুগি থকা দেখা যায় সেই সমস্যাটো হৈছে শাৰীৰিক সম্পৰ্ক কৰিব একদম ইচ্ছা নকৰে যৌন সংগম কৰিব একদম মন নকৰে বা যৌন সংগমৰ প্ৰতি ইচ্ছা নাযায় কৰিব মন নাযায় তাৰ ফলত বিবাহিত জীৱনত একদম ডাঙৰ সমস্যাৰ সৃষ্টি কৰে হয়নে আৰু সেই সকল পুৰুষে কথাটো ইগনোৰ কৰি থাকে কাকো ভালকৈ শেয়াৰ নকৰে আমি সকলোৱে দেহৰ যত্ন লওঁ স্বাস্থ্যৰ যত্ন লওঁ চুলিৰ যত্ন লওঁ কিন্তু আমি বহুতো পুৰুষ আছে বহুতে শাৰীৰিক সম্পৰ্কৰ ওপৰত আমি কেয়াৰ নলওঁ যত্ন নলওঁ লাজ কৰো কিবা কৰো হয়নে বৰ্তমান সময়ত লাজ কৰা কোনো দৰকাৰ নাই আজি মই পুৰুষসকলৰ সেই সমস্যাটোৰ ওপৰত কৈ আছো শাৰীৰিক সম্পৰ্ক একদম কৰিব মন নকৰে শাৰীৰিক সম্পৰ্কৰ প্ৰতি ইচ্ছা প্ৰকাশ নকৰে হেয়া বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে কম বয়সীয়া পুৰুষসকলৰ মাজতো দেখা যায় যে কম কামনাৰ সমস্যাৰ সন্মুখীন হয় যিকোনো কাৰণ স্বাস্থ্যজনিত কাৰণ হ'ব পাৰে আবেগিক আঘাত পাব পাৰে হৰমনৰ প্ৰবলেম হ'ব পাৰে হয়নে মই কোৱা কথাটো ভালকৈ শুনিব কিন্তু পুৰুষসকল সো এইটো আসলে কিহৰ প্ৰবলেম বহুতে কয় ডাইট কৰাৰ কাৰণে হয় কিবা কৰাৰ কাৰণে হয় কিন্তু বহুত হেবিলাক কথা একদম মিছা মই আজি পুৰুষসকলৰ সেই সমস্যাৰ ওপৰত কথা পাতিম যিসকল পুৰুষে শাৰীৰিক সম্পৰ্কৰ সমস্যাত ভুগি আছে যৌন সম্পৰ্ক বা যৌন সংগম কৰিব একদম মন নকৰে তাৰ ওপৰত মই এটা সমাধান লৈ আহিছো আজি মই আপোনালোকৰ বাবে সেই পুৰুষসকলৰ বাবে এটা খুব ধুনীয়া প্ৰডাক্ট লৈ আহিছো প্ৰডাক্টটো হৈছে এইটো হৈছে মেনচিউৰ আপোনালোকে স্ক্ৰীনত ভালকৈ চাব পাৰে মই আগতেও মেনচিউৰৰ ওপৰত ভালেকেইটা প্ৰডাক্টৰ লগত আপোনালোকৰ লগত কথা পাতিছো আজিৰ প্ৰডাক্টটো হৈছে মেনচিউৰৰ এনাৰ্জাইজাৰ সাপ্লিমেন্ট এটা কেপচুল হয় এইটো স্ক্ৰীনত ভালকৈ চাওক এইটো হৈছে মেনচিউৰৰ এনাৰ্জাইজাৰ এটা কেপচুল আপোনালোকে ভালকৈ দেখিছেনে স্ক্ৰীনত আৰু এইটো মেনচিউৰৰ এনাৰ্জাইজাৰ এইটো খুব বেছি এটা ভাল প্ৰডাক্ট হয় আয়ুৰ্বেদিক হয় ইয়াতে ভালেকেইটা ইনগ্ৰেডিয়েন্টস আছে অশ্বগন্ধা আছে তাৰ পিছত বহুতো আছে ভাল ইনগ্ৰেডিয়েন্টস আছে ঠিক আছে এতিয়া আপোনালোকক এইটো আনবক্সিং কৰি মই দেখুৱাম হেল্ল' পুৰুষসকল এইটো হৈছে মেনচিউৰৰ এনাৰ্জাইজাৰ কেপচুল আপোনালোকে ভালকৈ স্ক্ৰীনত চাওক এইটো হৈছে আসল বটলটো আৰু ইমান ধুনীয়া পেকেটত আহিছে ন মেনচিউৰৰ ভালেকেইটা প্ৰডাক্টৰ লগত আগতে আপোনালোকৰ লগত কথা পাতিছো এইটো হৈছে আসল বটলটো ইয়াতে 60টা কেপচুল আছে আৰু যিসকল পুৰুষে শাৰীৰিক সম্পৰ্ক যৌন সংগমৰ সমস্যাত ভুগি আছে তেওঁলোক পুৰুষে এইটো খালে বিবাহিত জীৱনত আপোনালোকে সুখ দিব পাৰিব ইয়াৰে কোনো সাইড এফেক্ট নাই আৰু আপোনালোকে পেকেটটো চাওকচোন ইমান ধুনীয়া পেকেটটো এগেইন কৈ আছো
এইটোৱে হৈছে মেনচিয়ৰৰ এনাৰ্জাইজাৰ কেপচুল এই কেপচুলটোত ভালেকেইটা ইনগ্ৰিডিয়েণ্টছ আছে আৰু ইয়াৰে প্ৰাইচ হৈছে অনলি 2200 টকা প্ৰিমিয়াম হয় অল নেচাৰেল হয় ISO হয় আৰু GMP হয় এইটোৰ বটলটো আৰু আপোনালোকে ইউজ কৰিব পাৰে মই কৈছোঁ সাইড এফেক্ট নাই আৰু এইখন এখন কাগজত ধুনীয়াকৈ লিখা আছে মেনচিয়ৰ কি কাৰণে ভাল কি সমস্যাৰ কাৰণে আপোনালোকে মেনচিয়ৰৰ কেপচুল খাব লাগে কেতিয়া খাব লাগে কেনেকৈ খাব লাগে গোটেইখিনি ডিটেইলছত লিখা আছে এই কাগজখন পঢ়ি চালে আপোনালোকে গম পাব যিসকল পুৰুষে যৌন শক্তি হল যৌন সংগম হওক শাৰীৰিক সম্পৰ্কৰ কিবা সমস্যাত ভুগি আছে তেওঁলোকে ভালকৈ চাব এইটো বটলটো বহুত বেছি ভাল মই আপোনালোকক কৈ আছোঁ ভালকৈ ইমপ্ৰুভ কৰিব ইমপ্ৰুভ ইউৰ ভিটালিটি ষ্ট্ৰেংথ ষ্টেমিনা পাব আৰু মই কৈছোঁ আপোনালোকে যদি কিবা সমস্যাত ভুগি আছে আপোনালোকৰ সেই সমস্যা দূৰ হৈ যাব ইয়াতে ভালেকেইটা আয়ুৰ্বেদিক বনৌষধি আছে কি আছে জানেনে অশ্বগন্ধা আছে কেশৰ আছে মকৰধ্বজ আছে আকৰকাৰা আছে আৰু আপোনালোকে এই কেপচুলটো কেনেকৈ খাব এই চাওক কি আছে কেশৰ তাৰপিছত চাফেট মুছলি আছে ৰাতিপুৱা খাদ্য খোৱাৰ পিছত এটা কেপচুল খাব আৰু ৰাতি খাদ্য খোৱাৰ পিছত এটা কেপচুল খাব আপুনি বিনামূলীয়াকৈ চিকিৎসকৰ পৰামৰ্শও ল'ব পাৰে আৰু ইয়াৰে লিংকসমূহ মোৰ ভিডিঅ'টোৰ তলৰ কমেণ্ট আৰু ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে কিনিব পাৰে আৰু এতিয়াৰ পৰাই আপোনালোকে বিবাহিত জীৱনত আপোনাৰ মানুহজনীক বহুত বেছি সুখ দিয়ক এতিয়াৰ পৰাই আপোনালোকে যৌন সংগম কৰিব মন যাব যদি এইবিলাক সমস্যাত ভুগি আছে বহুত বেছি ভাল মেনচিয়ৰ পুৰুষসকল আপোনালোকক মই ধুনীয়াকৈ মেনচিয়ৰৰ এনাৰ্জাইজাৰ সাপ্লিমেণ্টটো ধুনীয়াকৈ আনবক্সিং কৰি মই দেখুৱালো এতিয়া এই কেপচুলটো আপোনালোকে কেনেকৈ খাব ৰাতিপুৱা খাদ্য খোৱাৰ পিছত এটা কেপচুল খাব আৰু ৰাতি খাদ্য খোৱাৰ পিছত এটা কেপচুল খাব আৰু মই আপোনালোকক কৈ আছো এই কেপচুলে আপোনালোকৰ মানে পুৰুষৰ যৌন কাৰ্যক্ষমতা পৰিচালনা কৰাত সহায় কৰে পুৰুষৰ যৌন শক্তি পৰিচালনা কৰাত সহায় কৰে মানসিক চাপ পৰিচালনা কৰাত সহায় কৰে মই আপোনালোকক কৈছে এই কেপচুলটো হৈছে আয়ুৰ্বেদিক ইয়াতে ভালেকেইটা বনৌষধিৰ ইনগ্ৰিডিয়েণ্টছ আছে কি আছে মই আপোনালোকক ধুনীয়াকৈ বুজাই মেলি কৈ দিলো হয়নে যদি আপোনালোকে মেনচিয়ৰৰ এনাৰ্জাইজাৰ এইটো কিনিম বুলি ভাবি আছে তেনেহলে এতিয়া আপোনালোকে এই ভিডিঅ'টোৰ তলৰ কমেণ্ট আৰু ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে সেই লিংকসমূহত গৈ আপোনালোকে কিনিব পাৰে খুব বেছি এটা ভাল প্ৰডাক্ট হয় মই আগতে আপোনালোকৰ লগত ভালেকেইটা মেনচিয়ৰৰ প্ৰডাক্টৰ লগত আলোচনা কৰিছো কথা পাতিছো আৰু বহুতে সুফল পাইছে মই আপোনালোকক কৈ আছো এতিয়াৰ পৰা যদি যিসকল পুৰুষে ভুক্তভোগী যিসকল পুৰুষে এই সমস্যাটোত ভুগি আছে যৌন সংগম কৰিব একদম মন নকৰে শাৰীৰিক সম্পৰ্কৰ প্ৰতি ইণ্টাৰেষ্ট নহয় এই কেপচুলটো এতিয়াৰ পৰাই ইউজ কৰক